অসমত মুছলমানৰ সংখ্যা বাঢ়িছে 2040 অসম মুছলমান প্ৰধান ৰাজ্য হ'ব আমি কি দাল কৰিব লাগে আমি কি কৰিব লাগে এই কথাটো কওক এই যে আপোনালোকে প্ৰতিদিনে প্ৰতিটো সময়তে হিন্দু মুছলমান কৈ থাকে খত্ৰেমে কৈ থাকে আমি সাধাৰণ জনতাই কি কৰিব লাগে এই কথাটো কওক চৰকাৰত আমি আছো নে আপোনালোক আছে চৰকাৰত সুদীৰ্ঘ দিন ধৰি কোনে শাসন কৰি আছে তলে ওপৰে আপোনালোকৰ চৰকাৰ আৰু আপোনালোকে কি কয় জীৱন মৰণৰ সমস্যা আপোনালোকৰ নহয় জীৱন মৰণৰ সমস্যাবোৰ লাখ লাখ অসমীয়াৰ জীৱন মৰণৰ সমস্যাবোৰ লাখ লাখ খিলঞ্জীয়া লোকৰ জীৱন মৰণৰ সমস্যাবোৰ লাখ লাখ অসমৰ জাতি জনগোষ্ঠীৰ লোকৰ কথা নাই বতৰা নাই কেৱল হিন্দু মুছলমান আপোনালোকে মুছলমান সম্প্ৰদায়ৰ কাৰণে কি কাম কৰিছে কওক চৰ অঞ্চলত বাস কৰা মুছলমান সম্প্ৰদায়ৰ স্বাস্থ্য শিক্ষাৰ বাবে কি কৰিছে কওক তেওঁলোকক শিক্ষিত কৰি তোলক তেওঁলোকক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলক মৰমেৰে তেওঁলোকক বুজাওক আৰু কি কৰে আপোনালোকে ঠাট্টা মস্কৰা কৰে সিদিনাখন এটা দল মানে কংগ্ৰেছ দলে চৰ অঞ্চলত আপোনাৰ বান সাহায্য দিলে মন্ত্ৰী পীযুষ হাজৰিকাই টুইট কৰিছে ফেচবুকত দিছে কংগ্ৰেছে বান সাহায্য দিবলৈ আপোন মানুহখিনিহে পালে এনেকুৱা ঠাট্টা কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে চৰ অঞ্চলত বানপানী নহয় কাৰণ চৰ অঞ্চলত এনেই পানী থাকে গতিকে পানী হোৱা অঞ্চলত মুছলমান বাস কৰে তাত কি সাহায্য দিব লাগে তাত ক'ত বানপানী হয় গতিকে সময়ে এনে ধৰণৰ তৰল কথা কৈ আপোনালোকে আচলতে কি বুজাব খুজিছে সেইটো কথা কওক প্ৰতিদিনেই কয় হিন্দু খত্ৰেমে মুছলমান সংখ্যা বাঢ়িছে আৰে খেদক না তেওঁলোকক যদি তেওঁলোক অবৈধ আমি হাত নিদিও নহয় আজিলৈকে বিদেশী এটা চিনাক্ত কৰিব পৰা নাই আজিলৈকে বিদেশী খেদিব পৰা নাই কিমানজন বিদেশী খেদিলে বিদেশী খেদাৰ নামত এই লম্পট কেইটাই বছৰ ধৰি মন্ত্ৰী হৈ আছে অতুল কেশৱত চন্দ্ৰহত তেওঁলোকে কি কৰিলে বিদেশী খেদাৰ নামতেতো 855 জন শ্বহীদে আত্মবলিদান দিছিল কি হ'ল কি দাল হ'ল কব আহিছে কথা আৰু এতিয়া কয় মানে মুছলমান বাঢ়িছে আমি কি কৰিম কৰিব লাগিবতো তোমালোক শাসনত আছা তোমালোকে আইন প্ৰণয়ন কৰা তোমালোকে ব্যৱস্থা গ্ৰহণ কৰা তোমালোকে মুছলমান সম্প্ৰদায়ৰ লোকৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা কিয় কৰিব পৰা নাই দুই এজনে লেকচাৰ মাৰে মাটি বাৰী শেষ কৰিলে আমাৰ ফ্ৰেণ্ড লিষ্টত থকা দুই এজনে এইবিলাক কথা ক'লে কমেণ্টত দিয়ে মাটি বাৰী মুছলমানখিনি শেষ কৰিলে আৰে ভাই অমিত শ্বাহৰ পুতাকে হাইৱে ৰাস্তাৰ পাৰত মাটি কিনিব পাৰে আৰু তোমাৰ মুছলমানে মাটি কিনোতে শেষ কিয় বেচা মুছলমানক মাটি কিয় বেচিছা তুমি যদি মুছলমানৰ মাটি কিনিব পৰা অধিকাৰ নাই তেতিয়াহ'লে কেনেকৈ তেওঁলোকে কিনিব পাৰিলে আৰু সেই অধিকাৰ কিয় তোমালোকে দিছা গতিকে চালে বেৰে কুবাই অস্থিৰতাৰ সৃষ্টি কৰি কেৱল ৰাজনৈতিক নেতাসকলে এই ৰাজনৈতিক এই লোকক কি ক'ব তেওঁলোকে কেৱল নিজৰ প্ৰতিপত্তি বঢ়াই গৈছে নিজৰ সতি সন্ততিয়ে 7 জনগতক খাই শেষ কৰিব নোৱাৰা সম্পত্তি কৰি থৈছে তাত বাহিৰে কি কৰিছে কওক এই যে মন্ত্ৰী বিধায়কবিলাকে লেকচাৰ দিয়ে তেওঁলোকে আজি যদি কিবা সমস্যা হয় বিদেশত গুচি যাব দিল্লীত গুচি যাব বম্বেত গুচি যাব তেওঁলোকৰ ল'ৰা ছোৱালী এনেতো বিদেশত পঢ়ে হয়তো কোনোবাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পঢ়ে বিভিন্ন চহৰত পঢ়ি আছে আৰু তেওঁলোকে কি কয় খত্ৰেমেহে আৰে ভাই খত্ৰা তোমালোকৰ নহয় খত্ৰা হ'ব অসমৰ অগণিত সাধাৰণ শ্ৰেণীৰ খত্ৰা হ'ব অসমৰ লাখ লাখ হিতাধিকাৰীৰ খত্ৰা হ'ব অসমৰ শিক্ষিত যুৱকসকলৰ খত্ৰা হ'ব অসমৰ সমাজ সচেতন ব্যক্তিসকলৰ খত্ৰা হ'ব বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ লগত লীন যোৱা জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলৰ খত্ৰা তোমালোকৰ নহয় এই খত্ৰা বুলি কৈ এই ধৰণৰ কিছুমান শ্ৰেণী বিভাজন কৰি এই ধৰণে সাম্প্ৰদায়িক বিহবাস্প বিয়পাই তোমালোকে সমাজখন অস্থিৰ কৰি কেৱল ৰাজনীতি কৰি আছা জুৰি কিবা কৰিব লাগে তোমালোকে কৰা সাধাৰণ জনতা কিয় কৰি আছা নে তোমালোকে কৰিলে তোমালোকক বাধা দিব কৈ থাকে মুছলমান 40% 50% 60% হ'ব অমুক হ'ব তমুক হ'ব ফচুক হ'ব নিজে একো নকৰে চৰকাৰত তোমালোকৰ কথা আমি আছো সাধাৰণ জনতাক এৰি দিয়া বাদ দিয়া কোনো এখন চৰকাৰে এই কথাবোৰ চিন্তা নকৰে না কংগ্ৰেছ না আপোনাৰ বিজেপি ইলেকশ্যনৰ আগত পীযুষক দেখিব জয়ন্তমূলক দেখিব হাতজোৰ কৰি টুপি পিন্ধি ভোট খুজিবলৈ যায় ইফতাৰৰ সময়ত মন্ত্ৰী পত্নীসকলে মছজিদে খাদ্য বিলাই ফুৰে ইফতাৰৰ খাদ্য আৰু এতিয়া কি কয় হিন্দু খত্ৰেমেহে যদি মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ স্বাস্থ্য আৰু শিক্ষাটো ডেভেলপ কৰে যদিহে তেওঁলোকক বুজায় তেওঁলোকক তুচ্ছ তাচ্ছিল্য নকৰি তেওঁলোকক অৱজ্ঞা নকৰি যদি মফচলি বা চৰ অঞ্চলত বাস কৰা মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত সজাগতা আনিবলৈ চৰকাৰীভাৱে মানে বিশেষ উদ্যোগ গ্ৰহণ কৰা হয় তেওঁলোকক বুজোৱা হয় তেওঁলোকক শিক্ষিত কৰি তোলা হয় কিয় নহ'ব
এনেই কিবা কিবি কথা ক'ব আহে যে তেওঁলোকে 8-10টা সন্তান জন্ম দিয়ে আৰু আমাৰ দুটা কি নিয়ম কৰে আপোনালোকে দুটাতকৈ বেছি হ'লে চৰকাৰী চাকৰি নাপাব আৰু কয় আমাৰ দুটা তেওঁলোকৰ 10টা গতিকে প্ৰিয় দৰ্শক এই ধুৰন্ধৰ বদমাছ ৰাজনৈতিক নেতাৰ বিভাজিত মন্তব্য শুনি কোনো ধৰণৰ অসামাজিক কামত লিপ্ত নহ'ব অসামাজিক মানে কাকো বেয়া নাপাব আপোনাৰ ঘৰৰ কাষৰ মুছলমানজনক আপুনি বেয়াকৈ কৈ শত্ৰুতা চপাই নল'ব কাৰণ তেওঁলোক ভাগাৰাম ক'ৰবাত গুচি যাব বিপদ দেখিলে তেওঁলোক ক'ৰবালৈ গুচি যাব কেৱল থাকিব লাগিব আপোনালোক আৰু আমি গতিকে এইখন অসম ভূমিত যি জাতি জনগোষ্ঠী মিলিত হৈ বৃহত্তৰ অসম হৈছে সেই অসমত প্ৰতিটো ধৰ্মৰ লোক প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক আমি এক হৈ থাকিব লাগিব সি হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক ইছাই হওক ভাৰতীয় সংবিধানে যাক ন্যায্যতা দিছে ভাৰতীয় সংবিধানে যাক ইয়াত থকাৰ অধিকাৰ দিছে সুবিধা দিছে তেওঁলোকক আমি একো কৰিব নোৱাৰোঁ আৰু একো কৰিব পৰাবিলাকে একো নকৰে এওঁলোকে কেইটা বিদেশীকে দিলে বিদেশী চিনাক্ত কৰিব নোৱাৰিলে অপৰাঞ্চী মানুহ অসমলৈ আনিলে আৰু এতিয়া কৈছে খত্ৰে মেহে নিজৰ ল'ৰা ছোৱালীক বিদেশত পঢ়ুৱাই আৰু উজনিৰ ল'ৰা আনি মিয়া চাফা কৰে নিজৰ ল'ৰা ছোৱালীক জয় শ্ৰী ৰাম দিবলৈ এবাৰ নকয় আৰু আপোনালোকে জয় শ্ৰী ৰাম দি আপোনালোকে কোনোবা আল্লাহ আকবৰ দি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মানে ঘৃণা সূচনা কৰি থাকক আৰু আচল মালটো তেওঁলোকে খাই থাকক ঘিটো এই ঘি তেওঁলোকে খাই থাকক তেওঁলোকে নকৰে কাৰো সদিচ্ছা নাই কাৰণ চৰকাৰত থকা লোকসকলে যদি এই কাম নকৰে সাধাৰণ জনতাক কৈ লাভ নাই সাধাৰণ জনতাক এই কথাবোৰ কৈ লাভেই নাই এইকাৰণে লাভ নাই সাধাৰণ জনতাৰ ক্ষমতা নাই অধিকাৰ নাই সাধাৰণ জনতাই কেৱল ভুগি গতিকে ইমানখিনি ক'লো ধন্যবাদ